নমস্কাৰ বন্ধুসকল ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে হিতাইকাইত অভিনয় কৰা গুণজিৎ ডেকাৰ ওপৰত। আপোনালোকে হয়তো গম পায় যে ভাঙা টিভিৰ ইউটিউব চেনেলত অভিনয় কৰি জনপ্ৰিয় হোৱা গুণজিৎ ডেকাৰ নিজৰো এটা ইউটিউব চেনেল আছে, যাৰ নাম হৈছে গুণজিৎ ডেকা ব্লগছ। ৰিচেণ্টলি তেখেতে ইউটিউব চেনেলৰ এটা ভিডিঅ' পষ্ট কৰিছে, য'ত তেখেতে লিখিছে যে তেখেতে হেনো তেখেতৰ নতুন দোকানৰ অপেনিং কৰিলে। আপুনি যদি তেখেতৰ দোকানলৈ যাম বুলি ভাবিছে, কিবা খাম বুলি ভাবিছে, তেনেহ'লে আপুনি যাব লাগিব গুৱাহাটীলৈ। সম্পূৰ্ণ এড্ৰেছটো তেখেতে কি কৈছে শুনোৱা হওক। Hey guys, নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক উপস্থিত দিছোঁ আৰু হয়তো থাম্বনেইল চাই গমো পাইছে কি হৈ আছে ভিডিঅ'টো। হয় গাইজ, এখন মানে মই গুৱাহাটীত দোকান দিব যাই আছোঁ আৰু দোকানখনৰ বাকী চব ৰেডি মানে তো আপোনালোকক জনোৱা নাছিলোঁ আৰু এই ভিডিঅ'টো একদম পূৰা উন্মোচনো হৈ যাব আৰু ইটাৰ পৰা মানে মই গুৱাহাটীতে থাকিম। তো গুৱাহাটীৰ ভিআইপিত থাকিম আৰু ক'ত কি কেনেকুৱা দোকান দেখাম আপোনালোকে জানিব চব গম পাব আৰু নিশ্চয় মোৰ দোকানত আহিব লাগিব আপোনালোকে। আৰু এতিয়া আছোঁ ঘৰত আৰু আজিৰ পৰা মানে মই একদম যাব লাগিব, সেইকাৰণে একদম পূৰা এইটো ঘৰৰ দুদিনমানত লাগি মানে মাজে মাজে আহি থাকিলে বনাই থাকিম। লাষ্ট ভিডিঅ' বুলিয়ে ক'ব। তো এতিয়া ভিডিঅ'টো ঘৰত অকণ কমি যাব, কাৰণ মই গুৱাহাটীত থাকিবই লাগিব আৰু ক'ত কেনেকুৱা কি হ'ব জনাম বাৰু। আৰু এইটো হ'ল ভিআইপি এয়াৰপৰ্ট। এইখিনি মেইন পইণ্ট কি হ'ব আমাৰ? পুলিচ পইণ্টটো পাৰ হৈ ভিতৰত গাইছ ওৱাইন শ্বপ আছে আৰু এইখনৰ দোকানখন। এইখন এতিয়া আমি অপেনিং কৰিম অলপ দেৰিকৈ। তো ইয়াতে থাকিম আজি আৰু ইফালে চাওক লোকেশ্যন দেখাই আছোঁ অলপ, এইটো লোকেশ্যন। আৰু কেনে লাগছি কমেণ্ট কৰি সৰুকৈ এটা প্ৰচেষ্টা কৰিছোঁ মানে। আৰু এইফালে হ'ল এয়াৰপৰ্ট আৰু ইফালে হ'ল ছয়গাঁও আৰু ইফালে হ'ল আমাৰ জালুকবাৰী আৰু কাষতে আছে এইখিনিত এইখন দোকানখন। আৰু ৰাতিও দেখাম বাৰু, অলপ মাল চালৰ যোগাৰ কৰিব আছে মানে দোকানত। আমাৰ নেক্সট আপডেট হৈছে অসমত বহুত বেছি ভাইৰেল হৈ থকা মৌমিতা মিত্ৰৰ ওপৰত। আপোনালোকে এইটো গম পায় যে অসমত মৌমিতা মিত্ৰৰ জনপ্ৰিয়তা দেখি বহুতো অসমীয়া ছিংগাৰে ছ'চিয়েল মিডিয়াত বহুতো কিছুমান পোষ্ট কৰি থকা দেখা পোৱা গৈছে। আকৌ সেই সময়তে যেতিয়া অনুপম শইকীয়াই তেখেতৰ নতুন গীতত মৌমিতা মিত্ৰক কলেব কৰিলে, তাৰ পিছতে কিছুমান লোকে হেনো অনুপম শইকীয়াক সমালোচনা কৰিলে। তাৰ প্ৰত্যুত্তৰত অনুপম শইকীয়াই কি কয় শুনোৱা হওক। হঠাৎ এটা পোষ্ট পালো, পোষ্টটো লিখিছে সুৰজিৎ বৰা বাবলি। কি যে হ'ব অনুপম দা যদি আজিৰ দিনত TRP বিচাৰে কি ক'ম, লাজ লাগে। আহিব অনুপম দা, মই দিম আপোনাক TRP। বঙালীক ভৰিত ধৰিব নালাগে। আপোনালোকে নিজে কওকচোন কি মানসিকতাৰে এই কথাষাৰ লিখিলে। 1999 চনৰ পৰা মই ধাৰাবাহিকভাৱে অসমৰ বাহিৰো বিভিন্ন বাহিৰৰ শিল্পীক গীত গাই আহিছোঁ। অকল ময়ে নহয়, মহেন্দ্ৰ হাজৰিকাদেৱ, কৃষ্ণমণি নাথ, মৃণালকান্তি মেধি, আমাৰ অভিজিৎ বৰ্মন ইত্যাদিকে কৰি তাৰোপৰি জিতুলদাই বাহিৰৰ শিল্পীক গীত গাইছিলে। ঠিক তেনেকৈ NK প্ৰডাকশ্যনেও গীত গাইছে। ঠিক তেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা বুলি ধৰি বিশিষ্ট ব্যক্তিবিলাকৰ ক্ষেত্ৰততো এইখিনি সদায় সেইখিনি কথা হৈ আহিছে। জয়ন্ত হাজৰিকাৰ পৰা বুলি ধৰি গোটেইখিনি গীত গাই আহিছে। আৰু জিতুলদাই যেতিয়া গাইছে তেতিয়া অভিজিৎ বা কুমাৰ চানুক গাইছে। এই সকলো কিন্তু অভিজিতেই হওক বা কুমাৰ চানু। সম্পূৰ্ণ ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰিছে তেনেহ'লে লিংকটো ডিছক্ৰিপশ্যন থাকিব, আপোনালোকে চাব পাৰিব। যোনটো গীতক লৈ আচলতে এই সমালোচনাবিলাক হৈছে, সেই গীতটো আপুনি শুনিলেনে? অসমত বহুত বেছি জনপ্ৰিয়তা লাভ কৰা মৌমিতা মিত্ৰক লৈ ঋতু কলিতাইনো কি ক'লে শুনোৱা হওক। এতিয়া কথাটো হ'ল, ৰাইজে যে তেওঁক আদৰি লৈছে, ৰাইজে কিয় আদৰি লব বুলি ক'লো, কাৰণ এটা কালচাৰেল নাইট যেতিয়া পাতিব বা এখন যেতিয়া ফাংচন পাতিব বা বিহু যেতিয়া পাতিব নহয়, ৰাইজৰ পৰা অপিনিয়ন লৈহে বিহু কমিটিয়ে ডিচিশ্যন লয় যে কাক মাতিম। ৰাইজে যিহেতু তেওঁক বিচাৰিছে, গতিকে অভিয়াছলি তেওঁকে মাতিব। প্ৰথম কথা সেইটো। আৰু এটা কথা, মিউজিকৰ কোনো বাউণ্ডাৰী নাথাকে। গতিকে ৱেষ্ট বেংগলৰ হওক বা য'ৰে কি নহওক ছিংগাৰ আহি ইয়াত যদি গান গাব পাইছে বা ইয়াত যদি মিউজিক ইণ্ডাষ্ট্ৰীত যদি অৰিহণা দিব পাৰিছে, একো বেয়া কথা নহয়। কাৰণ চাওক, জুবিন দাহঁতো বাহিৰত গান গাব যায়, পাপনো বাহিৰত গান গাই আছে, ইভেন ইণ্ডিয়াৰ বাহিৰতো গান গাব যায়। গতিকে মিউজিকৰ কোনো বাউণ্ডাৰী নাই। গতিকে যাৰ য'ত যেনেকৈ মাৰ্কেট বনাই ল'ব পাৰে তেনেকৈ চলি থকা ভাল। মৌমিতা মিত্ৰই ইয়াত যেনেকৈ গান গাই আছে, অসমৰে হেনো বেলতৰাৰে জ্যোতি শৰ্মা নেকি, তেওঁ হেনো কলকাতাত পুৰা দবদবাই আছে, খুব চলি আছে, খুব মানে ট্ৰেণ্ডিঙত আছে। ঠিক তেনেকুৱা কথা। গতিকে আমাৰ ইয়াতে মৌমিতা আহিছে, আমাৰ ইয়াৰ পৰা কোনোবা জ্যোতি শৰ্মা গৈছে, তেনেকুৱা কথা। গতিকে মিউজিকৰ কোনো বাউণ্ডাৰী নাথাকে, কোনো বেৰিয়াৰ নাথাকে। আমাৰ ইয়াৰ মানুহ বাহিৰত পাৰফৰ্ম কৰিব আৰু বাহিৰৰ মানুহে ইয়াত পাৰফৰ্ম কৰিব। আমি যদি ভাল পাইছোঁ অভিয়াছলি তেওঁৰ গান শুনিমেই। আমাৰ নেক্সট আপডেট হৈছে অসমীয়া ৰষ্টাৰ মিষ্টাৰ ৰাজাৰ ওপৰত। ৰিচেণ্টলি তেখেতে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত এটা পোষ্ট কৰিছে, য'ত তেখেতে লিখিছে যে নমস্কাৰ, আপোনাৰ কাষত যদিহে কোনো দুখীয়া পৰিয়াল আছে, যদিহে কোনো প্ৰতিভা থকা ব্যক্তি আছে, আমাৰ সৈতে যোগাযোগ কৰক, আমি ভিডিঅ'ৰ জৰিয়তে প্ৰচাৰ কৰিম। যদি আপোনাৰ ওচৰতো তেনেকুৱা কোনো ব্যক্তি আছে তেনেহ'লে তলত দিয়া নম্বৰত যোগাযোগ কৰক। আমাৰ নেক্সট আপডেট হৈছে মানসী চহৰীয়াৰ ওপৰত। আপোনালোকক মই মনত পেলাই দিব বিচাৰো যে মানসী চহৰীয়া আছিল দ্য ভইচ ইণ্ডিয়া কিডছ নামৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব'ৰ বিজয়ী। ৰিচেণ্টলি তেখেতে এটা গীত মুকলি কৰিছে, যাৰ নাম হৈছে যৌৱনৰ ভোক, যি নেকি বৰ্তমান সময়ত বহুত বেছি ভাইৰেল হৈ পৰিছে আৰু ইনষ্টাগ্ৰামত বৰ্তমান ট্ৰেণ্ডিঙত আছে।
সো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ নিউজ আপডেট পাব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যন থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব ধন্যবাদ